কৰিছো তো আজিৰ পৰা ক্লাছবিলাক আপোনাৰ ষ্টাৰ্ট তো এতিয়া মই আপোনালোকৰ ল'ম তোমালোক যদি বনোৱা তো সুবিধা হ'ব তো তোমালোকৰ ক্লাছ মই ল'ম জিকে নহয় জিকে ৰ কাকো লগ আমি কি সেকশন আছে সেকশন মানে কি জিকে যিটো সায়েন্স এণ্ড টেক হ'ব সায়েন্স এণ্ড টেকনলজি তাৰে যিখিনি পাৰ্ট এই পাৰ্টখিনি যেনেকৈ আছিল নহয় ৰামমণি ছাৰে আৰু বাকি জিঅ'গ্ৰাফি হিষ্ট্ৰী যিখিনি আছে সেইখিনি মই ল'ম সো জিঅ'গ্ৰাফি বুলি কোৱাৰ লগালগ আমি আজি প্ৰথম যিখিনি জানিব লগা কথা আমি অলপ বেছিক আইডিয়া কিছুমান ল'ম ৰিগাৰ্ডিং আমাৰ ইণ্ডিয়াৰ বাউণ্ডাৰী কোনবিলাক দেশ আছে মই যিখিনি কুৱেশ্যন পেপাৰ আগতে চাইছো এছএছচি জিডি এতিয়ালৈকে দিয়া নাই কিন্তু যিখিনি কুৱেশ্যন পেপাৰ মই এছএছচি জিডি এতিয়ালৈকে দেখা পাইছো তাতে এটা ইম্পৰ্টেণ্ট সেকশন হৈছে আমাৰ বাউণ্ডাৰীত থকা কাণ্ট্ৰিজ বিলাক বাউণ্ডাৰীত থকা যিবিলাক দেশবিলাকৰ লগত আৰু এটা ইম্পৰ্টেণ্ট বস্তু হৈ যাব কি দেশবিলাকৰ ৰাজধানী কি কেপিটেল তাৰ পিছত 3 নম্বৰ ইম্পৰ্টেণ্ট বস্তুটো হৈছে কি তাৰে যিটো কাৰেন্সি মানে বুজি পাইছো ন চবে পাইছো সো কাৰেন্সিটো হৈছে বিৰাট ইম্পৰ্টেণ্ট এতিয়া মই যদি পটককে বুঝো যে ইণ্ডিয়া বুলি কোৱাৰ লগালগ ইণ্ডিয়াৰ ওচৰে পাজৰে কোন কেইখন দেশ আছে কোনোবাই মোক জনাব পাৰিব নেকি পাকিস্তান বাংলাদেশ তাৰপিছত আফগানিস্তান ঠিক আছে ধৰিলটো ওচৰতে আছে বুলি দেন নেপাল আৰু ভূটান আৰু নাই নেকি একো নেপাল ম্যানমাৰ ঠিক আছে ওলাই আছে আৰু ওলাব শ্ৰীলংকা আৰু ওলাব নেকি কিবা আৰু ওলাব নেকি কিবা বেলেগ সো বেসিক্যালি ঠিক আছে আমি মানি ললো কি পাকিস্তান বাংলাদেশ আফগানিস্তান নেপাল ম্যানমাৰ ভূটান এণ্ড শ্ৰীলংকা ইয়াৰ মাজত এটা ডিফাৰেন্স আছে Afghanistan is not very close to India because মাজত আমি কোনখন পাৰ হ'ব লাগিব কোনখন দেশ পাকিস্তান নহয় এতিয়া আমি যদি এই মেপখনত চাওঁ এই মেপখনত চালে আমাৰ গোটেই কথাখিনি ক্লিয়াৰ হ'ব দেখা পাইছো নে সবে নে অসুবিধা হৈছে দূৰৰ পৰা চাওঁতে দেখা পোৱা নাই এতিয়া আমরা উত্তৰণ লৈ নহয় এতিয়া দেখা পাম মেপখনত ক'ত হৈছে সো এতিয়া কথাটো হৈছে মই বাউণ্ডাৰী কথা কিয় কৈ আছো কিন্তু অলপ পিছতহে কম এই যিখন ইণ্ডিয়া ইয়াৰ মাজত এই এৰিয়াটো আমি সবে দেখা পাইছো নহয় এই এৰিয়াটো এতিয়া হৈছে কি হ'ল পাকিস্তানৰ আমাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ যুদ্ধ হৈ থাকে বুলি সবে জানো নহয় সবে কিয় হৈ থাকে এটা ফুৰ্তি নেকি বোলে মন আছে এটা প্লেনেট ফুটাই দিম কিয় হৈ থাকে কোনে ক'ব পাৰিবা তাৰমানে ইয়াতেতো সবে মোটামুটি এতিয়া সবে দুদিন পিছত আমি ডিফেন্সত তুলি ধৰিলো নহয় এতিয়াতো গম পাব লাগিব কি ইছ্যুটো কাশ্মীৰ কিয় ইছ্যু হ'ল বিৰাট ধুনীয়া কাৰণে নেকি বৰ্ডাৰ এৰিয়াৰ কাৰণে তেনেতো ম্যানমাৰ লগতো কাজিয়া লাগিব কিয় লগা নাই জানোনে তেতিয়া আহি যাব কি হিষ্ট্ৰী কাশ্মীৰৰ লগত কি কথা আছে নহয় এতিয়া আমি সবে জানো যে পাৰ্টিশন কেতিয়া হৈছিল ভাৰত পাকিস্তান কা বঁটৱাৰা কেতিয়া হৈছিল What is the date? Anyone? কেতিয়া হৈছিল পাৰ্টিশন আগত কেতিয়া হৈছিল চেষ্টা কৰা কোনলে কোনবা ক'ব পাৰিব মোক 71 তো বাংলাদেশ একো নহয় আমি কেতিয়া ইন্ডিপেন্ডেন্ট হলো 1947 yes simply date 1947 it's the date 14 August কি হৈছিল 14 আগষ্টত পাকিস্তান হৈছিল আৰু 15 আগষ্টত কি ইণ্ডিয়া ইন্ডিপেন্ডেন্স ডে এতিয়া মই অলপ জাস্ট দুটা কথা কম ইণ্ডিয়া আৰু পাকিস্তানৰ মেইন কনফ্লিক্ট কেছ ৰিগাৰ্ডিং কাশ্মীৰৰ কথাটো হৈছে এনেকুৱা ইয়াৰ আগতে কাশ্মীৰখন আছিল এখন প্ৰিন্সলি ষ্টেট মানে কাশ্মীৰৰ নিজৰ ৰজা আছিল যেনেকে হায়দৰাবাদত আছিল জুনাগড়ত আছিল তো এতিয়া কথাটো কি হ'ল এই কাশ্মীৰখনে 1947 চনত ইণ্ডিয়াৰ গভৰ্ণমেণ্টক কৈছিলে কি আমি আপোনালোকৰ লগত নাথাকো আমি ইণ্ডিপেণ্ডেন্ট হৈ থাকিম মানে স্বাধীন হৈ ঠিক আছে
এতিয়া স্বাধীন হৈ থাকিম বুলি কোৱাৰ পিছত কথাটো হ'ল কি যে পাকিস্তানে হঠাৎ কি কৰে পাখতুন বুলি এটা ট্ৰাইব আছে এই ট্ৰাইবটোৱে কি কৰিলে হঠাৎ আমাৰ এই এৰিয়াটো মানে এই স্পেসিফিক এৰিয়াখিনি কি কৰি দিলে এটেক কৰি দিলে ঠিক আছে আৰু সেইখিনি সময়ত ডিফেন্স কৰিবৰ কাৰণে কাশ্মীৰৰ ৰজাৰ ওচৰত বৰ বিশেষ আৰ্মি নাছিল আৰু সেইকাৰণে ৰজা কাৰ হেল্প ল'ব লগা হ'ল ইণ্ডিয়াৰ হেল্প ল'ব লগা হ'ল আৰু ইণ্ডিয়াই যেতিয়া পাকিস্তান কাশ্মীৰক ক'লে কি যে যেতিয়া ধৰি লোৱা আমি এই মানুহখিনিকতো আমি খেতি পঠাই দিম জৱাহৰলাল নেহৰু কোন আছিল তেতিয়া প্ৰধানমন্ত্ৰী তেওঁ ক'লে যে আমি আৰ্মিও পঠাম আমি তাহাঁতক খেতিও পঠাম কিন্তু তাৰ পিছত তোমালোকে কি কৰিব লাগিব আমাৰ লগত থাকিব লাগিব এতিয়া তাতে বহুত কথা আছে এইখিনি আমি বৰ বিশেষ এতিয়া জানিব লগা নাই খালি কথাটো জানিলে হ'ল কি যেতিয়া পাকিস্তানৰ আৰ্মিক খেতি পঠোৱা হ'ল খেতি পঠোৱা হোৱাৰ পিছত ইণ্ডিয়াই এই স্পেচিফিক এৰিয়াখিনিৰ এটা অথৰিটি পালে মানে ইণ্ডিয়া তাৰে হেড হ'ল আৰু তাৰ পিছৰ পৰা কণ্টিনিউৱাছলি ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈ আছে কিয় কাৰণ পাকিস্তানে এতিয়াও দাবী কৰে কি এই স্পেচিফিক এৰিয়াটো কাৰ হয় তাহাঁতৰ হয় তেনেকে ইণ্ডিয়াই কয় কি এটা এনেকে ৱৰ্ড আছে জানানে নাই নাজানো কি লিখিছো এইটো মই সিঅকে কোনোবাই জানা নেকি পাকিস্তান অকুপাইড কাশ্মীৰ এই কথাটো কোনে কয় ইণ্ডিয়াই কয় আৰু পাকিস্তানৰ ফালৰ পৰা কি কয় ইণ্ডিয়ান অকুপাইড কাশ্মীৰ তাৰ কথাটো বুজি পাইছানে পাকিস্তানে ভাবে কি যে ইণ্ডিয়াই অকুপাই কৰি লৈছে আৰু ইণ্ডিয়াই কয় কি নহয় এইটো আমাৰে পাকিস্তানে অকুপাই কৰি লৈছে এই কথাবিলাক যেতিয়া তোমালোকে পাইছা কেতিয়াবা পঢ়িবা গম পাবা এতিয়া আমি মেইন কথালৈকে আহো আমাক এইবিলাক কথা হৈ গ'ল এতিয়া মই তোমালোকক ষ্টাৰ্টিঙতে ক'লো যে ইন টাৰ্মছ অফ এছএছচি আমি কথাবিলাক অলপ জানিলে নহব যেতিয়া বস্তু জানিম পুৰা ফুল্লি জানিব লাগিব পাকিস্তানৰ কেপিটেলখনৰ নাম কি কোনে ক'বা ইছলামাবাদ বাংলাদেশৰ কেপিটেলখনৰ নাম কি ঢাকা দেন আফগানিস্তানৰ কাবুল দেন म्यांमाৰৰ নাজানো ঠিক আছে নেপালৰ কাঠমাণ্ডু ভূটানৰ কিন্তু নাজানিলে মই বিৰাট আছো আমি পিকনিক খাব যাওঁ মানে থিম্পু ইয়েছ আৰু শ্ৰীলংকাৰ কোন কলম্বো নাম নাই হা তো ঠিক আছে গতিকে এইখিনি কথা আমি গম পালো এতিয়া কথাটো হৈছে কি তৃতীয় কথাটো এতিয়া আমি আহো এতিয়া মই পিছত আগবাঢ়ি যাম যেতিয়া আমি কাৰেন্সিৰ কথা পঢ়িম তেতিয়া আমি বাকী কথাখিনি পঢ়িম এতিয়া কথাটো হৈছে ইন টাৰ্মছ অফ ইণ্ডিয়া কথাখিনি আমি জানিব লাগিব ইণ্ডিয়াত এতিয়া কেইখন ৰাজ্য আছে হাউ মেনি ষ্টেটছ এইবিলাক একদম ইজি কুৱেশ্যন কোনোবাই ভাবিব পাৰে ইমান ইজি কুৱেশ্যন কিয় সুধি আছে কিন্তু ইম্পৰ্টেঞ্চটো তাতেই আছে কিমানখন আছে ষ্টেট 29খন কি ক'ব পাৰিবা নেকি নোৱাৰিম তেনেহ'লে ইউনিয়ন টেৰিটৰী কেইখন আছে ইউনিয়ন টেৰিটৰী মনত নাই কিমানখন আছে বাৰু মই ইয়াতে লিখি যাওঁ যদি কাৰোবাৰ মনত থাকে কৈ গৈ থাকিম এইটো কি লিখিছো মই দাদৰা এণ্ড নগৰ হাভেলী আৰু দমন এণ্ড দিউ আগতে দুয়োটা আছিল কি বেলেগ বেলেগ নহয় আছিলে নাই আমি যেতিয়া ক্লাছত পঢ়িছিলো বহুতে মনত আছে চাগে বহুতৰ পৰা ক্লাছত যেতিয়া আমি পঢ়িছিলো দমন বেলেগ বেলেগকে পঢ়িছিলো এতিয়া কিন্তু একলগ হৈ আছে তাৰ পিছত কি আছে আন্দামান নিকোবৰ তাৰপিছত আৰু দিল্লী তাৰপিছত জম্মু এণ্ড কাশ্মীৰ JNK তাৰপিছত আৰু কি আছে লাডাখ লাষ্ট কোনো কৰিব নালাগে সাউণ্ডটো জোৰে ক'লে একদম ফুল ভলিউমত তাৰপিছত আৰু কি আছে কোনোবাই ক'ব পাৰিবনে হা নোৱাৰো নেকি আৰু
নে মনত নাই কি আছে কোৱা শুদ্ধটো হৈছিল লক্ষদ্বীপ আৰু কি আছে হা মই এতিয়া দেখাই দিম বাৰু অলপ পাছত কোন কি আছে অলপ পাছতে মই দেখাই দি আছো আৰু কোনে ক'ব পাৰিবা কোৱা আৰু কি আছে মই তোমালোকক সুধি থকা ৰিজনটো এইটোৱে যাতে তোমালোকে ক্লাছটো ইনভলভ হ'ব পাৰা যাতে গম পোৱা নিজৰ যদি কিবা কনফিউজন আছে যাতে সেইখিনি নোহোৱা কৰিব পাৰা আৰু আছে নে কিবা চণ্ডীগড় হা নাই নেকি আছে নে নাই নাই মনত চণ্ডীগড় হয়নে নহয় হা আৰু কিবা আছে নেকি আৰু আছে নে কিবা মনত পেলোৱাচোন আৰু কোনোবা কিবা মনত পৰে নেকি এটা আমি কলো কি অলৰেডি দাদৰা এণ্ড নগৰ হাভেলী দমন এণ্ড দিউ আন্দামান এণ্ড নিকোবৰ দিল্লী জে&কে দেন লাডাখ লক্ষদ্বীপ চণ্ডীগড় আৰু কোনোবা আছে কৈ যোৱা এতিয়া মই মেপত দেখাই আছো ক'ত কোনখন আছে কোনটো এৰিয়া সেইটো জনাটো বিৰাট দৰকাৰী কাৰণ তোমালোকে গম পাব লাগিব এই স্পেচিফিক এৰিয়া বিলাক থাকে কোনখিনি জায়গা ওকে লাডাখ কোনখিনিত আছে নো লাডাখ বিকাশ চেত্ৰীৰ ভিডিঅ' কোনোবাই চোৱা নেকি আই হাভ ট্ৰেভেল ফুড চোৱা নে নাই চোৱা যি নহওক লাডাখ আছে আমাৰ ইয়াতে এইটো হৈছে লাডাখ তোমালোকে জানা যে আগতে জম্মু এণ্ড কাশ্মীৰৰ আণ্ডাৰৰ টেৰিটৰি এটা আছিল যেতিয়া আৰ্টিকল 370 এপ্ৰবেশ্যন হৈ গ'ল তেতিয়াৰ পৰা আমাৰ যিখন ষ্টেট আছিল জম্মু এণ্ড কাশ্মীৰ তাহাঁতৰ ষ্টেটাছটো এতিয়া ষ্টেটৰ পৰা কি হৈ গৈছে ইউনিয়ন টেৰিটৰি হৈ গৈছে তোমালোকে সদায় মনত ৰাখিবা ষ্টেট আৰু ইউনিয়ন টেৰিটৰিৰ মাজত ষ্টেটখন কিন্তু ওপৰত ইউনিয়ন টেৰিটৰি ষ্টেটখনৰ তলত বুজি পাইছা নহয় আমাৰ যেনেকে মুখ্যমন্ত্ৰী থাকিব নহয় আমাৰ যেনেকে বিধানসভা থাকিব মানে লেজিসলেটিভ এছেম্বলি থাকিব প্ৰত্যেকটো ইউনিয়ন টেৰিটৰি তেনেকুৱাকে নাথাকে কিন্তু আমাৰ ইয়াতে দুটাই বস্তু আছে এটা হৈছে জম্মু এণ্ড কাশ্মীৰ য'ত তোমালোকে এই স্পেচিফিক বিধানসভাৰ যিটো কনচেপ্ট এই কনচেপ্টটো পাবা বাট বাকী যদি তোমালোকৰ এইবিলাকত চোৱা সাপোজ মই যদি তোমালোকক লক্ষদ্বীপৰ কথা কওঁ তাতে কিন্তু তোমালোকে তেনেকুৱা কোনো ধৰণৰ মুখ্যমন্ত্ৰী বা চিফ মিনিষ্টাৰ তোমালোকে নোপোৱা এইটো এডমিনিষ্ট্ৰেশ্যনৰ কথা এটা মই কৈ দিছো তাতে তোমালোকে কি পাবা তাতে লিটুইনিয়ান গভৰ্ণৰ বা তোমাৰ ৰাষ্ট্ৰপতি হৈ পিনি শাসন চাব পৰাকে এজন মানুহ ক'ত এই আমাৰ ইউনিয়ন টেৰিটৰি তাৰ মানে জম্মু এণ্ড কাশ্মীৰৰ যেতিয়া ষ্টেটাছটো ষ্টেটৰ পৰা যেতিয়া আমাক কি কৰি দিয়া হ'ল ইউনিয়ন টেৰিটৰি কৰি দিয়া হ'ল তাৰ মানে তাহাঁতৰ ষ্টেটাছটো আপ হোৱা নাই কি হৈছে ডাউন হৈছে বুজি পালো নাই চবে কথাটো সো এই স্পেচিফিক এৰিয়া দুটাৰ আমি পাই গলো আমাৰ দুটা ইউনিয়ন টেৰিটৰি লাডাখ এণ্ড কি হ'ব জম্মু এণ্ড কাশ্মীৰৰ কেপিটেল কি শ্ৰীনগৰ Yes. Then, আৰু কিবা আমি অলপ আগতে কথা পাতি আছিলো আন্দামান এণ্ড নিকোবৰ ইয়াতে আছে নে আন্দামান নিকোবৰ তোমালোকক কোৱেশ্চন সুধিব পাৰে মনত ৰাখিবা আন্দামান এণ্ড নিকোবৰ আইলেণ্ড কোনখন ওচেনত আছে মহাসাগৰ তো কোনখন ওচেন Yes, good. Indian Ocean of territory হৈছে এইটো নহয় Indian Ocean of territory হৈছে এইটো তাৰ মানে এই বস্তুখিনি আৰু একচুয়ালি বে অফ বেংগল হয় বংগোপ উপসাগৰ না বংগোপ উপসাগৰ এই টেৰিটৰিটো ইনক্লাইন এই যে এইখিনি এৰিয়া দেখা পাইছা আমাৰ মেপৰ তলত ইয়াতে যিখন সাগৰ মহাসাগৰ আছে এইখন হৈছে ইণ্ডিয়ান ওচেন থাকিবনে মনত চবৰে আমাৰ এই যিটো পাৰ্ট মই এই কথাবিলাক অলপ তোমালোকৰ জৰিয়তে যদি কিবা বুজিব অসুবিধা হয় কাইণ্ডলি মোক জনাবা এই যিটো পাৰ্ট আমাৰ ইয়াক কি বুলি কয় জানানে পেনিনসুলাৰ ইণ্ডিয়া বুলি কয় পেনিনসুলাৰ ইণ্ডিয়া কিয় জানানে কাৰণ এই যিটো স্পেচিফিক এৰিয়া আছে ইয়াৰ তিনিটা ফাল পানীৰে আগুৰা তিনিটা ফালৰ পানীৰে আগুৰা সেইটো কাৰণে এই স্পেচিফিক এৰিয়াটো পেনিনসুলাৰ ইণ্ডিয়া বুলি কয় যি নহওক এইবিলাক বাদ দিলো এতিয়া আমি আহিলো আমাৰ মেইন কথা নেক্সট আৰু আছে আমাৰ লক্ষদ্বীপ ক'ত আছে এইখিনি এৰিয়া দেখা পাইছো চবে লক্ষদ্বীপ আছে আৰবিয়ান সি কি সি মানে কি আৰব সাগৰ গ'ল তাৰ পিছত আমি আহিলো কাৰ কথা দমন এণ্ড দিউ আনিব লাগিব নাই লাগিবনে
তো দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউ এইখিনি এৰিয়াত আছে, মানে গুজৰাটৰ পৰা বহুত ওচৰত। দেখা পাইছা নহয় এই স্পেসিফিক এৰিয়াখিনি ইয়াতে আছে আমাৰ দমন এণ্ড দিউ এণ্ড দাদৰা এণ্ড নগৰ হাভেলী। তাৰ পিছত আমি আহিলো আমাৰ আন এটা জাগা, সেইটো হৈছে কি চণ্ডীগড়। এই ওপৰৰ পৰা যদি গুচি যোৱা পাঞ্জাৱৰ এইখিনি জাগাত পাই যাবা। পাবানে? আৰু আছে নেকি? আছে নে? আৰু আছে কিয় নাথাকিব? দিল্লী আমি কৈছো নেকি? দিল্লী কোনখিনিত আছে? এইখিনি দিল্লী দেখা পাইছা নহয়? এতিয়া দেখা পাইছা নে মেপত? তাতে আছে আমাৰ দিল্লী। মই জেএনকে তোমালোকক অলৰেডি দেখাই দিলো, বাকি এইখিনি হৈছে এৰিয়া। এতিয়া the thing is that আমি যদি এই স্পেসিফিক এৰিয়াখিনিৰ কথা জানো, ইয়াৰ লগতে আমি আৰু দুটামান কথা ইনক্লুড কৰি ল'ব পাৰো। সেইকেইটা হৈছে কি ইণ্ডিয়াৰ চাৰিওফালে থকা ইম্পৰ্টেণ্ট বস্তুবিলাক। যেনেকে আমি অলৰেডি ইয়াতে পঢ়িলো কি ইণ্ডিয়াৰ এটা চাইডে, মানে এইখন যদি আমি ইণ্ডিয়াৰ এৰিয়াটো যদি তোমালোকে ধৰি লোৱা, সাপোজ মই ইয়াতে এটা বস্তু ড্ৰ কৰা দিছো, এইফালে হ'ব তোমালোকৰ নৰ্থ, এইটো চাইডে হ'ব সাউথ, এইটো চাইডে হ'ব ইষ্ট, এইটো চাইডে হ'ব সাউথ, আৰু এইটো চাইডে হ'ব ওয়েস্ট। এতিয়া যদি তোমালোকে চোৱা, দেখা পালে পটককে কৰিব পাৰিবা নহয় কোনখন ষ্টেট কোনফালে আছে বা এৰিয়াটো কোনফালে ক'ব পাৰিম নে নাই? এতিয়া যদি আমাক কোনোবাই সুধে হোৱাট ইজ দ্য সাউদাৰ্ণ মোষ্ট ষ্টেট অফ ইণ্ডিয়া, সাউদাৰ্ণ মোষ্ট ষ্টেট অফ ইণ্ডিয়া মানে আমাক সুধিছে যে দক্ষিণৰ চবতকে লাষ্টত থকা ৰাজ্যখনৰ নাম কি? কোনে ক'ব পাৰিবা মোক? কোৱাচোন, ট্ৰাই কৰিলেও যাব ন, এনসাৰ ওলাই যাব। কোনে ক'ব পাৰিবা? তামিলনাডু। ইয়েছ, মেপত দেখা পাইছে নেকি? যি নহওক আমাৰ ইণ্ডিয়া একদম সাউদাৰ্ণ মোষ্ট, মানে একদম শেষৰ ফালে থকা কাণ্ট্ৰিখনৰ নাম ষ্টেটখনৰ নাম হৈছে কি তামিলনাডু। এতিয়া দুটা কথা মনত ৰাখিব লগা, তোমালোকক অলৰেডি কোৱা হ'ল যে একফালে আছে ম্যানমাৰ বে অফ বেংগল, একফালে আছে আৰবিয়ান সি, ইফালে আছে ইণ্ডিয়ান অচিয়ান। এই পাৰ্টটোত মানে নৰ্থ ইষ্টাৰ্ণ পাৰ্টটোত এইখিনি জাগাৰে ইয়াতে কি আছে নো ইণ্ডিয়া? হিমালয়া। ওকে, হিমালয়া কি হয়? কি বস্তু হিমালয়া? পাহাড় পৰ্বত আৰু কিবা আৰু আছে নেকি? কিবা পাহাড় পৰ্বত ভৈয়াম জনজাতি কিবা আছে নেকি? আচ্ছা, আপোনালোকে কৈছে ঠিকে আছে, পাহাড় পৰ্বত মালা বুলি কয়। একচুৱেলি অসমীয়া যদি আমি কওঁ তেনেহলে কব হিমালয়ান, হিন্দীটো একে হিমালয়ান পৰ্বত মালা। এতিয়া মোক এটা পটককে কথা কোৱা, ইংলিছত যে বস্তুবিলাক কৈ আছো বুজি পাইছা নে নাই? দুই এটা বস্তু ইংলিছত কৈ আছো, কি অসুবিধা হৈছে নেকি বাবা? যদি হয়, যদি ৱৰ্ডটো বুজি নোপোৱা মোক খালি লগালগ কৈ দিব লাগিব। অকে, এতিয়া আমি চাবাৰে মই আজি গোটেইখিনি যিখিনি বস্তু কম বুলি ভাবিছো মেক্সিমাম বস্তুৱে মেপ ৰিলেটেড, অলপ আমি হিষ্ট্ৰী কথাও পাতিম, লাইক সাধু কথা নিচিনা। এতিয়া কথাটো হৈ গ'ল কি, আমাক কোনোবা এজনে ক'লে যে ইফালে বোলে আমাৰ পাহাৰো আছে আৰু ইফালে আমাৰ পৰ্বতো আছে। তো দুয়োটাই ধৰি ললো বোলে পাহাৰো আছে পৰ্বতো আছে, নামটো হৈছে হিমালয়া। তো লগালগ আমাক লাগি গ'ল কি যে হিমালয়ান পৰ্বতমালাৰ চবতকে যিটো ওখ শৃংগ কি বুলি কয়? মাউণ্ট এভাৰেষ্ট। ওখটো কিমান? মই ওখ 5 ফুট 3-4 ইঞ্চি, 5 ইঞ্চি 6 ইঞ্চি মান ওখ। হিমালয়ত নহয় তো কিমান ওখ? মোক ফুটত নালাগে হিচাপা, আই ডোন্ট নিড দ্যাট ফিট হিচাপ, মোক লাগে মিটাৰত কিমান। মোক এতিয়া পটককে কোনোবা ছোৱালী এজনী উঠি পিনি ক'ব যে 1 কিলোমিটাৰত কিমান মিটাৰ? লৰাই নকয়, ছোৱালী ক'ব খালি কিমান? 14। ফুললি ঠিক আছে। যি নহওক আমি আহিলো হিমালয়াত। অকে, কোনোবাই কৈ আছিলে ক'বা নেকি কিমান ফিট বা কিমান হাইট আছে? মিটাৰত কৰিলে হ'ল 8,848 মিটাৰ হৈছে কি হয় হিমালয়াৰ চবতকে ওখ যিটো শৃংগ তাৰ লম্বা মানে ওখটো। তো সেইটো হৈ গ'ল মাউণ্ট এভাৰেষ্টৰ কথা। কিন্তু আমাৰতো ইণ্ডিয়াত মাউণ্ট এভাৰেষ্ট নাই। মাউণ্ট এভাৰেষ্ট এখন বেলেগ দেশৰ প্ৰপাৰ্টি। সেই দেশখন নেপাল। নেপত চাইছে কৈছে নেকি? অকে, নাই কোৱা বুলি ধৰি ললো।
তো এতিয়া যদি মাউন্ট এভারেস্ট নাই আমাৰ ইণ্ডিয়াত আছে কি এটুটো লাগিব হিমালয় যেহেতু আছে ইফালে নেপালে অলরেডি মাউন্ট এভারেস্ট নিজে লৈয়ে লৈছে তো আমাক কি দিছে আমিও তো অলপমান নিজকে প্ৰাউড ফিল কৰিব লাগিব নহয় আছে আমাৰ কিবা এটা তো কি আছে কি নাম নামটো মোক লাগে অপশন দিলো কেটু নামটো হৈছে কেটু ফুল নামটো বেলেগ হ'ব পাৰে কি যে কোৱা নেকি ট্রাই কৰিবা নেকি মাউন্ট কেটু হা মাউন্ট কেটু সরি মাউন্ট কেটু মাউন্ট কেটু না ঠিক আছে বাৰু মই এইটো কথাটো কৈছো তাৰ মানে আমি এইটো ইন শর্ট কেটু বুলি জানো কেটু মানে কি ফুল ফর্মটো কি কেটু কোনোবা ক'ব পাৰিবানে হা কাৰাকোৰাম আছে কাঞ্চনজংঘা আছে শুনা নাই নেকি বিলাকৰ নাম মাউন্টেন ৰেঞ্জৰ ওপৰত নেক্সট ক্লাছত মই এটা তোমালোকৰ পঢ়িয়াকে পিডিএফ বনাই লম তোমালোকৰ হোৱাটছএপ গ্ৰুপটোত মই তোমালোকক দি দিম যে ইণ্ডিয়াত হিমালয়ৰ কোন কেইটা মানে কি টপ আছে তাৰমানে হা এইটো মই তোমালোকক দি দিম তোমালোকে ষ্টাডি কৰি ল'বা হ'ব ঠিক আছে আমি হিমালয়ৰ পৰা ইমান কিমান পাহাৰৰ কথা পঢ়ি থাকিম ঠাণ্ডা ঠাণ্ডা অলপমান লাগি গৈছে গৰমত তো এতিয়া অলপ চেঞ্জ কৰিম টপিকটো চেঞ্জ কৰিম আজি মই গোটেইখিনি কম্বিনেশন তোমালোকক কৈ আছো জাস্ট ফৰ ইওর আইডিয়া মই জাস্ট জানিব বিচাৰিছো কাৰ কিমানখিনি আইডিয়া হৈ গৈছে অলৰেডি এতিয়া আমাৰ অসমৰ এখন নদী আছে জগন্নাথ ৰিভাৰ অফ আসাম ব্ৰহ্মপুত্ৰ গুড নাম সবেজন ব্ৰহ্মপুত্ৰ এতিয়া ব্ৰহ্মপুত্ৰ ষ্টাৰ্ট কোনখন কাণ্ট্ৰিত হৈছে এইটোৱে লাগে সবেজন ব্ৰহ্মপুত্ৰ জানো নহয় ষ্টাৰ্ট কৰিছো কেইখন ৰিভাৰ আছে অসমত মেইন ৰিভাৰ কেইখন ৰিভাৰ উঠিছো দেই মই ট্ৰিবিউটাৰি সুধাই মানে মই নদী সুধিছো উপনৈ সুধাই কি আছে দুখন কি বৰাক আৰু ব্ৰহ্মপুত্ৰ গ'ল তো এতিয়া আমি কৰিলো কাৰ কথা আমি কৈছো ব্ৰহ্মপুত্ৰৰ কথা ষ্টাৰ্ট কৰিছো ইয়েছ কোৱাচোন টিবেটৰ নাম শুনিছা নাই তিব্বত শুনিছা তো মেইনলি অৰিজিনেট হৈছে তাতে কিন্তু চাইনাই কয় কিন্তু তিব্বত কিন্তু তাহাঁত ঠিক আছে মই কোৱা দেই চাইনাই নকয় হা তো যি নহওক ইয়াৰলং জাংবু এইটো হৈছে চাইনাত আমাৰ মৰমৰ ব্ৰহ্মপুত্ৰখনৰ নাম বা তোমালোকে ক'ব পাৰা তিব্বেটৰ আমাৰ মৰমৰ ব্ৰহ্মপুত্ৰখনৰ নাম এতিয়া কথাটো হৈছে তোমালোকৰ কাৰণে ইন টাৰ্মছ অফ এছএছসি এইটো ইম্পৰ্টেন্ট নহ'ব পাৰে যে ব্ৰহ্মপুত্ৰখন মানে আমাৰ আসামৰ ব্ৰহ্মপুত্ৰ ভেলি কিবা কিবি কথাবিলাক এছএছসি টাইপৰ পৰা ইম্পৰ্টেন্ট নহ'ব পাৰে কিন্তু তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হৈ যাব কিয়ৰ কাৰণে বিকজ গংগা আৰু ব্ৰহ্মপুত্ৰৰ যিটো উপত্যকা প্লেন এইটো ইণ্ডিয়াৰ দুখন চবতকে ডাঙৰ উপত্যকা ইয়াতকে বেছি আৰু ডাঙৰ আমাৰ ইণ্ডিয়াত প্লেন নাই নদীৰ পাৰত ঠিক আছে তো সেই কাৰণে তোমালোকৰ কাৰণে নেশ্যনেল ফেয়াৰ্ছত ব্ৰহ্মপুত্ৰখন বহুত ইম্পৰ্টেন্ট হৈ যায় এতিয়া মই তোমালোকে মোক অলৰেডি ক'লা যে এইটো হ'ল টিবেট এতিয়া কথাটো হৈছে ব্ৰহ্মপুত্ৰখন অসমত সোমাওতে কোনখন স্পেচিফিক ইণ্ডিয়ান ষ্টেটৰ মাজেৰে আহে অৰুণাচল প্ৰদেশ তো অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰৰ নামটো কি কোনে ক'ব মোক সেইটোতো লাগিব লাগিব নহয় মোক ক'ব পাৰিবানে কোনোবাই এইটো তোমালোকৰ হোমৱৰ্ক দিলো এইটো মোক নেক্সট ক্লাছত ক'বা আজি অলপ টাইম দিছো এতিয়া আমি ব্ৰহ্মপুত্ৰৰ কথা পঢ়ি আছো এতিয়া ব্ৰহ্মপুত্ৰৰ কথা পঢ়িছো যেতিয়া ডেফিনেটলি মাছৰ কথা ইম্পৰ্টেণ্ট হ'বনে তোমালোকে জানা নহয় ব্ৰহ্মপুত্ৰৰ মাজে মাজে কেতিয়াবা যদি গুৱাহাটীত যোৱা উজান বজাৰৰ ঘাটত বহি পিনি যদি কেতিয়াবা 10-15 মিনিট আধা ঘণ্টাও হ'ব পাৰে কেতিয়াবা যদি ৰৈ দিয়া মাজে মাজে এটা ডলফিন নিচিনা বস্তু ব্ৰহ্মপুত্ৰৰ পানীটো দেখা যায় ঠিক আছে অসমীয়াত কয় এটা শিহু বুলি কি বুলি শিহু তো এতিয়া আমাৰ যিটো ইণ্ডিয়াৰ টাৰ্ম সেইটোক আমি কওঁ মানে হেৰি ৰিভাৰ ডলফিন আৰু এটা নাম আছে গংগেটিক ডলফিন ঠিক আছে এতিয়া মইনো কিয়ৰ কাৰণে এই স্পেচিফিক মাছটোৰ কথা কৈ আছো কোনোবাই ক'ব পাৰিব নেকি মইতো খাইও পোৱা নাই না খাইও বাৰু
এন্ডেঞ্জাৰ্ড হৈছে লাহে লাহে বহুত কমকে পোৱা যায় তো গতিকে এই স্পেসিফিক মাছটোৰ কথা ক'ব লগা কিয় হ'ল একুৱাটিক ডলফিন বা গংগেটিক ডলফিনৰ কথা মই কিয় ক'ব লগা হ'ল কোনোবাই ক'ব পাৰিবনে মোক চোৱা একুৱাটিক মানে হৈছে জলজ হয় এতিয়া কথাটো হৈছে কি ভাৰতবৰ্ষত যেটো ন্যাশনাল এনিমেল আছে ন্যাশনাল ফুড আছে ম্যাক্সিমামে এসএসসি কাৰণে প্ৰিপাৰেচন কৰি আছা কৰিছা ডেফিনেটলি কৰিছা তো তেনেকে আমাৰ এটা কি আছে ন্যাশনাল জলচৰ প্ৰাণী আছে ঠিক আছে আৰু সেই জলচৰ প্ৰাণীটো হৈছে বিষ্ণু গংগেটিক ডলফিন এইটো হৈছে আমাৰ ন্যাশনাল একুৱাটিক এনিমেল ঠিক আছে মানে আমি জলচৰ প্ৰাণীৰ ভিতৰত এই স্পেসিফিক জীৱটোৰ আমি নাম লিখিব লাগিব মনত ৰাখিবা পাৰিলে লিখি থোৱাটো বেটাৰ ওকে এতিয়া আমি অসম অৰুণাচল প্ৰদেশৰ কথা যেহেতু পঢ়ি আছো আমাৰ কাৰণে লগতে আৰু এটা বস্তু ইম্পৰ্টেন্ট হৈ যাব সেই বস্তুটো হৈছে কি অৰুণাচলক আগতে এটা বেলেগ নামেৰে জনা গৈছিল during the time of British rule Arunachal Pradesh is known to another name এই নামটো তুমি জানা কোনোবা যদি জানা মোক ক'ব লাগে মই তোমালোকক আকৌ এবাৰৰ কাৰণে এটা ক্লু দিছো MEFA এটো কিন্তু ফুল ফর্ম লিখি দিবা তোমালোক লাগিব এটা ফুল ফর্ম লিখি দিবা মানে পঢ়ে লিখিব পাৰিবা তোমালোক যদি কোনো নকোৱা লিখিবা কিন্তু ইয়াৰ দুই এজনৰ মই চিনি পাইছো মোৰ লগত ক্ৰিকেট সিকে মাজে মাজে খেলা দেখা পাওঁ মই ক'বাত ক'বাত ইয়াক মই চিনি পাইছো একুৱাটিক এনিমেল এটো ৰিভাৰ ডলফিন বুলিও কয় আৰু মানে অপচনটো মানে হেৰি থাকে গংগেটিক এনিমেল বুলিও থাকে আচ্ছা জিনো মই কথা কৈ আছিলো যে অৰুণাচল প্ৰদেশৰ পূৰ্বৰ নাম আগৰ নামটো আছিল NEFA যেটো আমি একেলগে কওঁ নেফা বুলি নেফা নেফাৰ ফুল ফৰ্মটো মোক কোনোবাই ক'ব পাৰিব নেকি So the full form of NEFA is এটা বস্তু তোমালোকে NE দেখা পালে আমাৰ ইফালৰ স্টেট হলে গম পাবা ইটস নৰ্থ ইষ্ট আৰু FA টু সৰি yes actually ইটো এনেকুৱা হয় যে নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ province area ঠিক আছে তো এইটো হৈছে নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ প্ৰভিন্সৰ এৰিয়া হা তো তাক কৈছিল আগতে কি বুলি ফ্ৰন্টিয়াৰ মানে একদম সাইডত লাগি আছে তো তো এইটো কাৰণে ফ্ৰন্টিয়াৰ এৰিয়া এইটো হৈছে কি অৰুণাচল প্ৰদেশ হা ওকে নেক্সট কথা আহো এতিয়া আমি আগবাঢ়ি গৈ থাকিম দেই আগবাঢ়ি গৈ আহোতে আমি নেক্সট দৃষ্টিকোণ অলপ শুনি ল'বা হা নেক্সট যেতিয়া আমি আগবাঢ়ি আহিম আমি আগবাঢ়ি অহাৰ লগালগ আমি দুখনমান ষ্টেট পাম মেঘালয় মণিপুৰ মিজোৰাম ত্ৰিপুৰা মানে আৰু লগত আমি নৰ্থ ইষ্টৰ আৰু এখন ষ্টেট আছে দ্যাট ষ্টেট ইজ নোন এজ ছিকিম কয় নকয় তো এতিয়া তোমালোকে তিনিটা বস্তু লিখি ল'বা যে অৰুণাচল প্ৰদেশ কেতিয়া এখন ফুল ফ্লেজড ষ্টেট হৈছিল ইণ্ডিয়াৰ আণ্ডাৰত তো এই ডেটটো হৈছে তোমালোকৰ 1987 কিমান 1987 নৰ্থ ইষ্টৰ দুখন ষ্টেটক ফুল ফ্লেজড ষ্টেট হিচাপত ডিক্লেয়াৰ কৰিছিলে নেশ্যনেল গভৰ্ণমেণ্টে সেইখন হৈছে নৰ্থ ইষ্ট এণ্ড মিজোৰাম প্লিজ লিখি ল'বা কাৰণ এই কোৱেশ্চন বিলাক আহি থাকে মিজোৰাম আৰু অৰুণাচল প্ৰদেশক ফুল ফ্লেজড ষ্টেট বুলি কৈছিল কেতিয়া 1987 মিজোৰাম আৰু এপি বুলি লিখিছো মই অৰুণাচল প্ৰদেশ 1987 এতিয়া আমাৰ লগত থাকিব আকৌ মণিপুৰ ত্ৰিপুৰা এইবিলাক ষ্টেট তো এইবিলাক ষ্টেটক কেতিয়া কৰিছিলে সেই বস্তুটো তোমালোকৰ পজিশনত আহি যাব পাৰে তো সেইটো কাৰণে সেইটো লিখি থোৱা 1972 মণিপুৰ আৰু ত্ৰিপুৰা এই ষ্টেট দুখনো কি কৰিছিল ইণ্ডিয়ান গভৰ্ণমেণ্টে ফুল ফ্লেজড ষ্টেট বুলি কৈছিল লগতে আৰু এটা লিখি থবা সৰি মেঘালয়
য'ত আমি শ্বিলঙত যে ফুৰিব যাওঁ সেই স্পেসিফিক এৰিয়া এই স্পেসিফিক স্টেট কোনো এই একে ডেটটোত মানে 1972 তে স্কুল প্লেজেৰ ষ্টেট হিচাপত ডিক্লেয়াৰ কৰিছিলে ইয়াৰ মাজত আৰু এখন ষ্টেট আছে নৰ্থ ইষ্টত এই ষ্টেটখন হৈছে ছিকিম ছিকিমৰ ডেটটো হৈছে তোমালোকৰ 1975 কিমান 1975 তো হৈ গল কেইখন ষ্টেটৰ কথা মই কৈ দিলো তাতে আমাৰ অলৰেডি কেইখন ষ্টেট আছে 4 2 6 খন আছে নে নাই আমি কাবা মিস কৰিছো নেকি কাক মিস কৰি আছো মোক ক'লে হ'ল কাক মিস কৰি আছো তাৰ কথা আমি আকৌ চিন্তা কৰিব লাগিব কাক কথা মিস কৰি আছো আমি ক্লুটো হৈছে সবাই মই কিন্তু এই যিখিনি কথা কৈ আছো তোমালোকক পিছলৈ দৰকাৰ হ'ব কোনোবাই এজনে কৈছে খুব ভাল তাতে এটা ফেস্টিভেল হয় এই ফেস্টিভেলটোৰ নামটো নেশনাল লেভেলৰ বহুত পৰীক্ষাত আহি থাকে দ্য স্পেসিফিক ফেস্টিভেল ইজ হৰ্নবিল ৰাইট হৰ্নবিল ফেস্টিভেল কোন হয় নাগালেণ্ডৰ স্পেসিফিকলি কপি মাৰি দিয়া ওকে সো এতিয়া তোমালোকে হৰ্নবিল গম পালা নাগালেণ্ড গম পালা নাগালেণ্ড কেতিয়া হৈছে গম পালা নে মই কৈছিলো তোমালোকক নাই কোৱা কিমান হৈছিলে 1963 হৈছিলে দেখি লোৱা 1963 কি হৈছিলে নাগালেণ্ড হৈছিলে ওকে তো মই তোমালোকক বেসিক্যালি নৰ্থ ইষ্টৰ গোটেই কেইখন ষ্টেটৰ কথা কৈ দিলো এতিয়া তোমালোকে মোক এটা কথা কৈ দিয়া হৰ্নবিলৰ মিনিংটো কি হৰ্নবিল কি বস্তু ফেস্টিভেলৰ নাম লৈ হিচাপ লৈ জিটি দিব না মানে হাজৰামা ফেস্টিভেল হয় না হাজৰামা ফেস্টিভেল ক'ত হয় তো তাতে জেবিলিটি ব্ৰিজ এখন আছে নহয় এইফালে যোৱা তো এই ব্ৰিজখনক কেন্দ্ৰ কৰি নামটো দিছে বুলি গম পাওঁ ভাবো আৰু এতিয়া হৰ্নবিল মানে কি কোনে ক'ব জানা কোনোবাই হৰ্নবিল মানে yes কোৱাচোন বাহ yes which word স্পেসিফিকলি আমাৰ আমি জানিব লাগে এই বাৰটোৰ নাম কিয় হনেস পকি নাম শুনিছা হৰ্নবিল ঠিক আছে এইটোৱে হৰ্নবিল থাকিব মনত চবৰে ওকে so we are done with our dear north east so this very part is finished okay এতিয়া আমি অলপমান আগফালে যাব লাগিব তোমালোকক মই তাৰ মাজত কিছুমান কথা যিটো আমি ফাৰ্দাৰ কৰিম তাৰমানে different type of festivals in these very regions এইবিলাকৰ PDF মোৰ লগত অলৰেডি আছে মই গ্ৰুপত দিম তোমালোকক এইবিলাক চিন্তা কৰিব নালাগে এতিয়া আমি অলপ আগবাঢ়ি আহো ওয়েস্ট বেংগল বহুত সময় এইবিলাক কথা কৈ আছিলো বহুত লাগি গৈছে চাগে তো আমি কিমান কথা কৰিম অলপ মানে আমি হিষ্ট্ৰীলৈকে বেক কৰিম ইয়াৰ নেক্সট ক্লাছবিলাক কিন্তু তোমালোকক মই প্ৰথমতে কৈ দিম যে আজি হিষ্ট্ৰী হ'ব পলিটি হ'ব একদম ইমান পলিটি আৰু বেলেগ কথা আমি ডিছকাছ নকৰো বাট আজি আমি অলপ মিক্সাৰ কৰিম এতিয়া নেক্সট কথা হৈছে কি আমাৰ যেতিয়া হিষ্ট্ৰীৰ কথা আহিব তোমালোকৰ কাৰণে বেসিক্যালি যোনবিলাক মানুহে পৰীক্ষা দিয়ে তোমালোকৰ কাৰণে মোৰ বাবে আমাৰ কাৰণে যিটো ফ্ৰীডম ষ্ট্ৰাগল পিৰিয়ডটো মানে স্বাধীনতাৰ যিটো আন্দোলনৰ পিৰিয়ডটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট এতিয়া তোমালোকক মই স্পেসিফিক তিনিটা ডেট দিম তিনিটা ইয়াৰ মই লিখি দিম যোনে জানা স্পেসিফিক ইভেন্টটো কৰিবা এই ডেট কেইটা এগেইনষ্টত যোনে জানা যি জানা ওকে তো এইটো অলপমান খেলা এটা বুলি ভাবা মই তিনিটা ইয়াৰ লিখিম one is 1757 one is 1857 one is 1947 তিনিটা ইভেন্ট মই তোমালোকক দিছো in between that three তোমালোকে মোক ক'লে হ'ল যে কি হৈছিল যোনে জানা মোক কোৱা যোনে জানা সিপাহী বিদ্ৰোহ কি বস্তু এইটো কেতিয়া আছিল সিপাহী বিদ্ৰোহ 1857 1757 তেনেহলে কি হৈছিলে কি হৈছিলে পলাচী যুদ্ধ আরে জোৰে কবা ভুল হলে হ'ব নহয় তো বেটেল অফ প্লাচী হৈছে কিমানত 1757 দেন 1857 সিপাহী মিউটিনি মানে সিপাহী বিদ্ৰোহ অলৰেডি কৈছে খুব ভাল এনসার
Then in 1947 আমি আৰু সবে জানো our dear India got its independence মানে আমাৰ ইন্ডিয়া 1947 ত অলৰেডি কি আজাদ ঠিক আছে এতিয়া ইম্পৰ্টেন্স কি মই চাবা দেই তোমালোকে কোৱা 1757 ৰ পৰা 1857 লৈকে how many years ৰিজনিংৰ ক্লাছ হ'ব কিমান ইয়াৰ 1757 ৰ পৰা 1857 হা 100 years A 100 years to our কাৰণে কিয় ইম্পৰ্টেন্ট 1757 ত প্লাসি বুলি জাগা এটা ওয়েস্ট বেঙ্গলত তেতিয়া বৃহত্তৰ বেঙ্গল এই স্পেসিফিক ওয়াৰখন বা বেটেল ওয়াৰ নহয় বেটেল এই স্পেসিফিক বেটেলখন হৈছিল যাক কোৱা হয় বেটেল অফ প্লাসি কাৰ মাজত হৈছিল মনত ৰাখিবা ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী মই ইন শৰ্ট EIC বুলি লিখিছো তোমালোকে মনত ৰাখিবা ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু যদি স্পেসিফিক লাগে তাহাতৰ মেইন মানুহজন আছিল ৰবাৰ্ট ক্লাইভ থাকিব মনত চবৰে এইটো কোৱেশ্চন দিয়ে দেই বহুত অপচন দিয়ে এই মানুহজনৰ নাম ৰবাৰ্ট ক্লাইভ আৰু এইফালে বেংগলৰ সেই সময়ৰ ৰুলাৰ আছিল কোন কোনে ক'লা ইয়াতে দেখিলে দেখা পাবা বেংগলৰ ৰুলাৰ সেইটো সময়ত কোন আছিল প্লাসিৰ টাইমত সিরাজউদ্দৌলা বেঙ্গলৰ ৰুলাৰ এই সময়ত বেঙ্গলৰ নবাব বুলি কয় the Nawab is Sirajuddaula and he fought a battle against East India Company in the year 1757 য'ত নেকি সিরাজউদ্দৌলা হাৰিছিল আৰু সিরাজউদ্দৌলা হাৰাৰ পিছতে বেঙ্গলৰ এটা ডাঙৰ পাৰ্ট তাৰ ওপৰত গুচি গৈছিলে ব্ৰিটিছৰ আণ্ডাৰত এতিয়া নেক্সট আমি আহিব লাগিল 1857 ত তোমালোকক দুজনমান মানুহৰ নাম মই লিখি দিছো সেই মানুহ দুজন ইম্পৰ্টেন্ট ইন টাৰ্মছ অফ হিষ্ট্ৰী এজন হৈছে মংগল পাণ্ডে কোন হয় কোৰ হয় মোক ক'ব লাগিব কোনোবাই আমিৰ খান নেকি হা মংগল পাণ্ডে কোন হয় আমিৰ খান নেকি সাৰে কৈছে মংগল পাণ্ডে নাম মোৰ আমিৰ খান দেখা পাইছো আমিৰ খান জি ন এতিয়া মই কৈ আছো মংগল পাণ্ডে হৈছে এজন সিপাহী and he was a Hindustani সিপাহী ঠিক আছে হিন্দুস্তানী সোলজাৰ আছিলে যোনে ব্ৰিটিছৰ অফিচাৰ বিলাকৰ এগেইনষ্টত কথা কৈ তেওঁলোকৰ লগত কি কৰিছিলে মানে এইটো আৰু যেটো লেভেল বুলি কয় আমাৰ সেইটো ওপৰত গুচি যাব খুজিছিলে তেওঁ মানে যিবিলাক এট্ৰচিটি যিবিলাক অত্যাচাৰ কৰি থাকে তাৰমানে আমাৰ ইণ্ডিয়ান সোলজাৰ্ছ বিলাকৰ বহুত প্ৰব্লেম আছিল দেই ইণ্ডিয়ান সোলজাৰ্ছ বিলাকক কৈছিলে কি যে তোমালোকে ব্ৰিটিছৰ নিচিনা ডিসিপ্লিন ৱেত থাকিব লাগিব আজিকালি দেখা পোৱাই নহয় আমাৰ ল'ৰাখিনি যিবিলাকে দৌৰি আছে অলৰেডি এটা সিপাহী এটা ফিলিঙত আছে নাই সিপাহী ফিলিং এটা তাৰমানে অলৰেডি চুলি বুলি আমি কাটি দিওঁ চাইডত হয় নহয় হা ঠিক নাথাকে আমাৰ পুৰা তাকে না মনোবল নাই এতিয়া কথাটো হৈছে মোৰ পুৰণা কথাটো চাবা হা তাৰমানে ইয়াৰ আগলৈকে আমাৰ হিন্দুস্তানী যিবিলাক সিপাহী আছিল তাহাঁতক কোনোবাই টকা পিন্ধি আহে আমাৰতো জানাই কণ্ডিশ্যন আগতে এই অভ্যাস আছে আমাৰ কিহত যুদ্ধ কৰা ঘোঁৰা লুচি তৰোৱাল লৈ ধুতি পিন্ধি যুদ্ধ কৰা তো মানে আমাৰ ইণ্ডিয়ান খিনিয়ে একোৱাই কৰিব পৰা নাছিল এতিয়া ব্ৰিটিছে কৈ আছে ধুতি পিন্ধ হাফ পেণ্ট পিন্ধিব লাগিব ঠিক আছে তাৰপিছতে পাবলিছ তাৰপিছত আকৌ কোনোবা কৈছে কি এতিয়া দুটা পাঁচজনী মানুহখিনি নহয় তেওঁলোকে দীঘলকে চুলি ৰাখে নাই তাকো তাহলে কোনোবা চুলি তুলি কাটিয়ে ফৌজৰ যদিও হ'ব চুলি কাটি এইবিলাক তো এই যিবিলাক কথা কৈ থকা হৈছিল কণ্টিনিউৱাছলি আমাৰ চিপাহী বিলাকৰ মন বিলাক বেয়া হৈছিল কোনোবা ধৰ্মটো আঘাত হৈছিল কথাটো মই বুজিব চেষ্টা কৰিবা দেই ধৰ্মটো আঘাত হৈছিল কেনেকে যে এই যে তিলক লগোৱা যিটো আমাৰ নিয়ম কটা যে আমি পিন্ধো এইটো বহুতৰ কাৰণে এটা ৰিচুৱেল হয় তো এই ৰিচুৱেলটো যেতিয়া ব্ৰিটিছে কৈছে আমি ফলো নকৰো চিপাহী বিলাকৰ অলৰেডি মাথাটো গৰম হয় আহিল এতিয়া মই কওঁ নেকি মেইন কেছটো কিনে মোক কোনোবাই ক'বা 1857 ত যেতিয়া চিপাহী মিটিং হৈছিল তাৰে মেইন কেছটো কি কোনোবাই মোক ক'বা নেকি Yes, beef and pork. Yes. Pork কোনটা ঠিক কম এইটো কথা আছে কোনোবাই বেয়া নাপাবা 1 মিনিটৰ কাৰণে মই এটা টাইম লৈছো যে দুটা বস্তু এতিয়া এটা হৈছে হেন এটা হৈছে চিকেন এটা হৈছে পৰ্ক এটা হৈছে পিগ ঠিক আছে
হা ইয়াৰ লগত আৰু এটা ইভেন্ট যোগ হ'ব এটা হৈছে বিফ এটা হৈছে কাউ এতিয়া মোক কৈছে ই বোলে বস্তুটো বোলে পৰকেটি বনোৱা হ'ব that the thing is made up of the fats of pig আচ্ছা গাহৰিৰ চৰ্বি তো গাহৰিৰ চৰ্বি হলে পৰ্ক চৰ্বি হ'ব না পিগ চৰ্বি হ'ব yes মই এইটো কথা তোমালোকক বুজাব চেষ্টা কৰি সব বস্তুৰ পৰ্ক বুলি ক'লে নহ'ব নহয় হা এইটো একচুয়ালি হ'ব কি made up of pig fat and cow okay so এইটো কথা মনত ৰাখিবা তাৰ মানে এটা ৰাইফল ওলাইছে নামটো আছিল কোনোবা জানা নেকি হা yes good Enfield rifle আছিল ৰাইফলটোৰ নাম বাইক নহয় Enfield বাইক নহয় তাতে there is a cartridge জানানে জানা নহয় সবে cartridge এই cartridge ওলাইনি জানা নাই জানা ওই cartridge মানে হৈছে গুলিটোৰ ওপৰত থকা চকল টাইপ নহয় সেইটো কি কৰিব লাগে দাঁতেৰে কামুৰি মানে এটা মানে এটা ৰেপাৰ টাইপ দাঁতেৰে কামুৰি গুচাব লাগে এতিয়া কোনবা বদমাছেই হয় নে ভালেই হয় he actually spreaded a rumor কি rumor হিন্দুখিনিক কৈছে ঐ তাতে কিন্তু ডেঞ্জাৰ বস্তু that specific thing is made up of beef হা তাতে কিন্তু গৰু মাংস লগাই থোৱা আছে গৰু চৰ্বি দিয়া আছে আৰু হিন্দুৰ কাৰণে তো you know that মই ক'ব নাযাওঁ হিন্দুৰ কাৰণে গৰু কি হয় এতিয়া আহিলো আমাৰ সদায় এটাই প্ৰব্লেম হিন্দু মুছলিম ৰাইট তো মুছলমান খিনি গৈ পিনে আকৌ কোনোবাই কৈছে গাহৰি না তো এতিয়া মুছলমান খিনি তো জানা গাহৰি ভাল নাপায় নহয় ভাল পাবও পাৰে মৰমো কৰিব পাৰে ডোন্ট নো কিন্তু কথাটো হৈছে তেওঁলোকৰ কাৰণে এইটো সেক্ৰেট নহয় এটাৰ কাৰণে সেক্ৰেট এটাৰ কাৰণে সেক্ৰেট নহয় খং উঠি গ'ল নহয় হিন্দুখিনিয়ে ভাবিছে কি ব্ৰিটিছখিনিয়ে ইচ্ছা কৰি পিনে তেওঁলোকৰ ধৰ্মটো নোহোৱা কৰিব ট্ৰাই কৰিছে একৰ্ডিংলি এই স্পেচিফিক কথাটো কোনে চিন্তা কৰিলে মুছলমানখিনিও চিন্তা কৰিছে তো তোমালোকক কেতিয়াবা যদি কুৱেশ্যন দিয়ে what was the immediate cause of Sepoy mutiny বুলি তেতিয়া always choose the option Enfield rifle টো just click কৰি দি গুচি গ'ল immediate cause হা যিটো এটা মানে পটককে Sepoy mutiny টো ষ্টাৰ্ট কৰিলে বেৰেকপুৰ ঠিক আছে 12 নর্থ বেঙ্গল ইনফ্যান্ট্রি নে কিবা আছিল ৰে মই এক্সাক্টলি পাহৰিছো উদতে ইনফ্যান্ট্ৰি কিবা এটা পৰা ষ্টাৰ্ট হৈছিল এই মুভমেন্টটো মংগল পাণ্ডে ওয়াজ দ্য ফাৰ্স্ট মাৰ্টাৰ অফ দিস ভেৰি মুভমেন্ট এই কোৱেশ্চনটো আহিব পাৰে নাহিব পাৰে বিকজ জেনাৰেল কোৱেশ্চন এটা যে কোন সিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন মংগল পাণ্ডে ওকে তাৰ মাজত কিন্তু তোমালোকৰ কাৰণে দুটা বস্তু ইম্পৰ্টেন্ট হৈ যাব এটা নাম হৈছে কি হ'ব নেকি কোনোবাই মোক কিছুমান নাম আছে এটা আছে কুঁৱৰ সিং আছিল কোৰ পৰা বিহাৰৰ পৰা যোনে 1857 ত এই বলটো টু পাৰ্ট দেন আছে আমাৰ আৰু কোন আছে লক্ষ্মীবাই নাম শুনিছানে নাই শুনিছা ভেৰি গুড দেন তান্তিয়া টোপৰ নাম শুনিছানে কোনোবাই তান্তিয়া টোপ মানে বহুতে আমাক কয় তান্তিয়া টুপি বুলি কয় তান্তিয়া টুপি হা So Tantia to then we always have there Nana Saheb. শুনিছানে নানা সাহেবৰ নাম তো এইবিলাক হৈছে 1857 ৰ ইণ্ডিয়ান সিপাহী মিউটিনি যিটো হৈছিলে তাৰে কিছুমান লিডাৰ্ছৰ নাম তোমালোকক যদি 1857 ৰ ওপৰত কোৱেশ্চন দিয়ে বেসিক্যালি এই কোৱেশ্চন খিনি দিব কোন ষ্টাৰ্ট হৈছিলে বেৰেকপুৰ কোনে ষ্টাৰ্ট কৰিছিলে বুলি ক'লে যদি তাতে অপচনটো মংগল পাণ্ডে থাকে ডেফিনেটলি গো ফৰ দ্যাট তাৰ পিছত তোমালোকক দুই এটা লিডাৰৰ নাম দিব পাৰে যে এই মানুহজন আছিল নে নাই হয়নে নহয় এতিয়া ৰাণী ঝান্সী কি ৰাণী লক্ষ্মীবাই তেওঁ কিয় জইন কৰিছিলে এই মুভমেন্টটো জানানে কোনোবাই আমাৰ কাৰণে হিষ্ট্ৰীটো বৰ্তিতে ইমান ইনডেফিনিট নালাগে হা কথাটো আছিল কি যে ৰাণী লক্ষ্মীবাই যিজন মানে হাজবেণ্ড তেওঁ গুচি যোৱাৰ পিছত তেওঁ যিজন পুতেক সেই পুতেকজন একচুৱেলি তেওঁলোকৰ নাছিল ইজ এ এডাপ্টেশ্যন জানানে কোনোবাই কলনীয়া পোহা নহয় তো সেই কাৰণে ব্ৰিটিছে কৈছিলে কিন্তু ৰজা হ'ব নোৱাৰে তাত আমি ৰজা হ'ব নিদিওঁ ব্ৰিটিছৰ ৰুল আছিল কিছুমান ডক্ট্ৰাইন অফ লেছ আছিলে সাবসিডিয়াৰী এলায়েন্স আছিলে তোমালোকে নিশ্চয় জানা যোনে পঢ়িছা আমি পিছত পাতিম এইবিলাকৰ কথা তো ঝান্সী কি ৰাণী লক্ষ্মীবাই কৈছে আমিতো ৰজা হ'ব নিদিওঁ That is why she fought that very battle, or you can say that very war. Ama বহুতে কয় কি Sepoy mutiny is the first war of independence বুলি কয় যে ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ প্ৰথমখন যুদ্ধ হৈছে কি Sepoy mutiny.
ঠিক আছে মই তোমালোকক দুটা ডেট কলো এতিয়া মই আৰু দুটামান ডেট কম তোমালোকে পাৰিলে লিখিয়ে ল'বা চিপাহী বিদ্ৰোহ কিয় হৈছিল তেনেহ'লে তো আজি ক্লাছটোৱে কৈ যাব মই কৈ থাকিলে তাৰমানে চোৱা যেতিয়া এটা ৰিবেলিয়ন হ'ব তোমালোকে সদায় মনত ৰাখিবা ৰিভল্ট ৰিবেলিয়ন মিউটিনি বিদ্ৰোহ